আসসালামু আলাইকুম শাহিন মেশিনারির পক্ষ থেকে আপনাদেরকে স্বাগত জানাই। আজি আপোনালোকক যেটো আমি গাড়ী দেখাই আছো এই গাড়ীখন এই চাচা পুৰাই মোৰ পৰা লৈছিল আগতে তেওঁ গাড়ী আছে কিমান কাম কৰি আছে আৰু কিমান টকা ইনকাম কৰি তাৰ পৰা আমি ফিডবেক পাম। পুৰা আপোনাৰ নামটো কি আছিলে? সামাদালি সামাদালি ঘৰ ক'ত? হাতীপতা কোনটো ডিষ্ট্ৰিক্ট? চিৰাং ডিষ্ট্ৰিক্ট। চিৰাং ডিষ্ট্ৰিক্ট। আৰু গাড়ীটো লৈ পেলাই কেনেকৈ লাগিছে, ভাল না বেয়া? আমি নিজৰ কাম কৰিছোঁ আৰু বেলেগৰ কামো কৰিছোঁ মোটামুটি 20-25 হাজাৰ টকা। নিজৰ মানে হাল মাৰাৰ পিছতো আৰু বেলেগৰ হাল মাৰি পেলাই 20-25 হাজাৰ টকা ইনকাম কৰিছে। কথাটো ভাষা নে মিছা? আকৌ ভাষা এইটো লৈছে না গাড়ী? এইটোৱে লৈছে না? গাড়ীটো ভাল না বেয়া? ভাল ভাল। কিবা প্ৰব্লেম ওলাইছে না কিছু নষ্ট হৈছে? আজি কিয় আহিছে? আমি আহিছোঁ এই নাঙলৰ কাৰণে। মানে যে কিবা বোকাত হাল মৰাৰ কাৰণে যিটো কেজুৱেল লাগে সেইটো ল'ব আহিছে না? ঠিক আছে, যে এতিয়া আপোনাৰ যেহেতু আপুনি ভিডিঅ'ত কি কৰি আছে, ভিডিঅ' কৰি আছে, আপোনাক বহুত মানুহে চাব। তেওঁলোকক আপুনি কি ক'ব, মানে যে আজিকালি গৰুকে হেৰি কৰে যে হাল মাৰে, যে আপুনি কি ক'ব? মই কৈছোঁ হা মই কৈয়ে আছোঁ তো গৰুকে হাল মাৰিব লাগে চবেই এটা হালে 32 ফালে নাঙল দিয়ে 5খান হালে গৰু হালে কাম কৰে। আমি ঘৰে ঘৰে লৈ যাওঁ ডাঙৰ ট্ৰেক্টৰ দৰকাৰ নকৰে। ঠিকে আছে, ভাল কথা কৈছে, আমিও কৈ থাকোঁ সেইটো নকলে আপোনালোকে মানে বহি নাথাকে ইমাৰ্জেঞ্চি এনেকৈ গাড়ী এটা আপুনি লওক। ডাঙৰ ট্ৰেক্টৰৰ কোনো দৰকাৰ নাই, ইয়াতে পিছনত মই বান্ধি এটা কাঠ টক্কা এটা দি এনেকুৱা গাড়ী কৰি আমি যাই থাকিব খেতি মই দেওয়া হৈ যাব। মই দিয়া আমি পাঠাকৰি মই দিছোঁ। ঠিক আছে, আমি দেখা নাই দিছোঁ, আমাৰ কিছু দেখা নাই, আমি গাড়ীটো ষ্টাৰ্ট কৰি যাম।